Good morning, guys. আজি মার্কেট যদি গ্যাপ আপ ওপেন হয়, ঠিক আছে, ব্যাংক নিফটিত কথা কৈ আছোঁ। যদি গ্যাপ আপ ওপেন হয়, ঠিক আছে, গ্যাপ আপ ওপেন হৈ পেলাই যদি যোৱাকালি নিচিনা ডাঙৰ বিগ বাৰ কেণ্ডেল বনায়, ঠিক আছে, চ' আমি বাই কৰিম, ঠিক আছে। গ্যাপ আপ খুলি পেলাই যদি ওপৰত যায়, ডাইৰেক্ট আছে নাই, অলপ ৱেইট কৰিম, ঠিক আছে। ৱেইট কৰি পেলাই যদি এইটো 49,000 চাইকলজিকেল নম্বৰ যদি ওচৰত আহি যায়, then আমি বাই কৰিম, ঠিক আছে। আৰু গেপ আপ ওপৰ খুলি পেলাই যদি তলত বিগ বা কেনেল বনাই পেলাই 48,500 তলত মানে ওচৰত আহি যায়, দেন আমি চেল কৰিম, ঠিক আছে। আমাৰ এইটো এনালাইজ থাকিব আজি। আৰু গেপ ডাউনটো চেম, যদি ডাঙৰ গেপ ডাউন অপেন হয়, 150-200 পইণ্ট অপেন হয়, দেন যদি এই ছাপৰ্টৰ ওচৰত আহিলে, এই ছাপৰ্টৰ ওচৰত অহাৰ পিছত ছেকেণ্ড হয় ন, এইটো 48,100 ওচৰত আহিল, আমি বাই কৰিম, ঠিক আছে। বা কেনেবাকৈ যদি 48,100 তলত আহি যায়, মানে ওচৰত 48,000 ওচৰত ট্ৰেড কৰে, তেনে আমি চেল কৰিম। কিয় চাইকলজিকেল নম্বৰ আকৌ আহি যাব, এইটো ব্ৰেক কৰাৰ চান্স বেছি থাকিব, ঠিক আছে। যোৱাকালি আমি যোনটো মিষ্টেক হৈছে নকৰোঁ, ঠিক আছে। আৰু কেনেবাকৈ যদি ফ্লেট অপেন হয়, ফ্লেট অপেন হ'লে ৱেইট কৰিব লাগিব, ঠিক আছে। ফ্লেটত একো মানে হেৰি কৰিব নোৱাৰি, মানে কুইকলি কাম কৰিব নোৱাৰি। আমাৰ এইকেইদিন মই অলপ মানে হেৰি অবজাৰ্ভ কৰিছোঁ যে মই এইকেইদিন ট্ৰেডটো বহুত জল্দি লৈ আছোঁ, ঠিক আছে। অলপ জল্দি লৈ আছোঁ, বাকীটো ডাইৰেকশ্যন ৰং আছে, এইবোৰ হ'বই। বাট আমি ৱেইট এণ্ড ৱাচ কৰিম, ঠিক আছে। ফ্লাইটত নিফটিটো চেম থাকিব আপোনাৰ। নিফটিটো আপোনাৰ যদি গেপ অপ অপেন হয়, ঠিক আছে, নিফটিটো অল টাইম হাইত পাই গৈছে আৰু বেছি নাই আৰু, ঠিক আছে। 800 ক্ৰছ কৰিলে অল টাইম হাই গুচি যাব। চ' অল টাইম হাইত ট্ৰেড কৰি আছোঁ মানে, যদি গেপ আপ অপেন হয়, ঠিক আছে, ডাঙৰ গেপ আপ যদি অপেন হয়, দেন আমি এটা বাই ছেটআপ আইডেণ্টিফাই কৰিম, ঠিক আছে। গেপ আপ অপেন হ'ল ফাৰ্ষ্ট বোলে বিগ বা কেণ্ডেল মানে ৰেড বনিলে, ঠিক আছে। এই যদি ক্লজিং প্ৰাইচ হয় ন, প্ৰিভিয়াছ ডে হাই, ইয়াৰ যদি ব্ৰেক নকৰে ন, বা ক্লজিঙৰ ওচৰত আহি যায়, ঠিক আছে, তেতিয়া আমি বাই ছেটআপ এটাই আইডেণ্টিফাই কৰিম। বাট এইটো চাইকলজিকেলৰ ওচৰত আহিব নালাগে, 22,500 ওচৰত আহিব নালাগে। অলপ যদি ওপৰত থাকে 600, 675 এনেকৈ থাকে ন, বা 575 এনেকৈ ওচৰত থাকে, তেনে আপোনাৰ বাই এটা ছেটআপ বিচাৰিব, ট্ৰাই এটা কৰিম, ঠিক আছে। গেপ ডাউনত আপোনাৰ যদি ডাঙৰ গেপ ডাউন অপেন হয়, ঠিক আছে, 22,500 তলত গেপ ডাউন আহি যায়, গেপ ডাউন খোলাৰ লগতে যদি ডাঙৰ এটা কেণ্ডেল আপ বনাই দিয়ে, ঠিক আছে, তেনেহ'লে বাই কৰিব লাগিব, ঠিক আছে। 20,000 ওপৰত গুচি যায়, বাই কৰিব লাগিব। যদি গেপ ডাউন খুলি পেলাই যদি ডাঙৰ বিগ ৰেড কেণ্ডেল বনাই দিয়ে, দেন এইটো ছাপৰ্ট ব্ৰেক হোৱাৰ লগে লগে আমি চেল এটা ছাইড আইডেণ্টিফাই কৰিম, ঠিক আছে। চ' এইটো থাকে। আৰু ফ্লেটতো ৱেইট এণ্ড ৱাচ কৰিব, আৰু ফ্লেটতো ট্ৰেপ হৈ যাব নহ'লে ফ্লেটত, কিয় ওপৰত আপোনাৰ বায়াৰ্ছ আহিব, তলত চেল কৰিব, বা ষ্ট্ৰেংগল ষ্টেণ্ড বনাই পেলাই আমি ট্ৰেপ হৈ যাম, ঠিক আছে, ছাইডৱেজ হৈ যাব। চ' হেৰিটো অলপ এভইড কৰিব লাগিব, ঠিক আছে। বাকী এতিয়ালৈ মাৰ্কেট অ'পেন হোৱা নাই, মাৰ্কেট অ'পেন নহ'লে মই ট্ৰেড হ'লে আপোনাক জনাই দিম, ঠিক আছে। মাৰ্কেট অ'পেন হ'ব চুন, চ' চাই থাকক গাইজ, ষ্টেট ইন। চ' গাইজ, আমাৰ আজি প্ৰফিট হ'ল, ঠিক আছে। প্ৰফিটটো চাই লওক, 1497 প্ৰফিট হৈছে, ঠিক আছে। চ' আজি ট্ৰেড কি লৈছিলোঁ মই কৈ দি আছোঁ। মাৰ্কেট বেছি আজি গেপ আপ অপেন হোৱা নাছিলে, এপ্ৰক্স 150 পইণ্টৰ ওচৰা গেপ আপ অপেন হৈছিলে, ঠিক আছে। গেপ আপ অপেন হৈ পেলাই ডাইৰেক্ট ৰিজেকশ্যন আহি গ'ল, ঠিক আছে। মই আপোনাক কৈছিলোঁ আগতে, যদি গেপ আপ খোলে, সৰু গেপ আপ খোলে, সৰু খুলি পেলাই যদি তলত আহে, দেন আমি বাই কৰিম, ঠিক আছে। চ' যিকেইটা ইয়াতে কেনেবা চেল কৰিছিল ন, ইয়াতে যোৱাকালি ইয়াতে চেল কৰিছিলে, চ' সেইকেইটা ওলোৱা নাই, ঠিক আছে, ওলোৱা নাছিলে। চ' মাৰ্কেট খোলাৰ পিছতে ডাইৰেক্ট তলত আহি গ'ল, ঠিক আছে। চ' সিহঁতে চান্স পাই গ'ল অলপ মানে ৰখিবৰ কাৰণে, ৱেইট কৰিবৰ কাৰণে, ঠিক আছে। যেনেকৈ গ্ৰীণ কেণ্ডেল বনিল না, মই ইয়াতে এণ্ট্ৰি কৰিলোঁ। আমাৰ আজি এটা বস্তু ভাল হৈছে, এণ্ট্ৰি একদম পাৰফেক্ট এণ্ট্ৰি হৈছে, ঠিক আছে, একদম জাগাত এণ্ট্ৰি হৈছে। মই কৈ দিছোঁ টাইমিংটো আছিল আপোনাৰ 9:19, 9:19, ঠিক আছে। চ'
এইটো মানে এইটো গ্ৰীণ কেণ্ডেল, এই গ্ৰীণ কেণ্ডেলতে আমাৰ এণ্ট্ৰি হৈছিলে, এণ্ট্ৰি হ'ল। ঠিক আছে, এই গ্ৰীণ কেণ্ডেলতে আমাৰ এণ্ট্ৰি হ'ল, একদম পাৰফেক্ট জেগাত এণ্ট্ৰি হৈছে আজি। সেইটো ক'ব পাৰোঁ যে আমি আজি এণ্ট্ৰিটো ভাল হৈছে। ঠিক আছে, ইয়াতে এণ্ট্ৰি হ'ল। আৰু ষ্টপ লছ মোৰ আছিলে ইয়াতে তলত, এইখিনি তলত কভাৰ আছিলে, এইটো চিংটো যদি ব্ৰেক কৰা ওলাই গ'লো মই। চ' এই চাওক, এইটো ইয়াত এণ্ট্ৰি কৰাৰ পিছত ধুনীয়া এটা পইণ্টছ এটা মমেণ্টাম এটা ওপৰ আহিলে। মমেণ্টাম অহাৰ পিছত ইয়াতে আমি এপ্ৰক্স 100 পইণ্টছৰ ওচৰত কেপচাৰ পইণ্ট কেপচাৰ কৰিলোঁ। চ' প্ৰফিটটো হ'ল 1497 উইথ 15 কোৱান্টিটি 1 লট দি। ঠিক আছে, চ' ৰিক্স টু ৰিৱাৰ্ড আমাৰ ফেভাৰত থাকিলে, ৰিক্স টু ৰিৱাৰ্ড মেইনটেইন কৰিলোঁ মই আগতে ওলাই গ'লোঁ হয় এৰিয়াতে, বাট ৰিক্স টু ৰিৱাৰ্ড, কিয়নো ৰিক্স টু ৰিৱাৰ্ড যদি ৰিক্স টু ৰিৱাৰ্ড মেইনটেইন নকৰোঁ, চ' প্ৰফিট হোৱা মানে প্ৰফিটেবল হোৱা চান্সেছ বহুত কম থাকে। কাৰণ ৰিক্স টু ৰিৱাৰ্ড যদি মেইনটেইন কৰোঁ, 3টা 4টা ট্ৰেড যদি মানে লছত গ'ল, দুই তিনিটাও যদি প্ৰফিট আহি যায় ন, ভাল ভাল পইণ্টছ, তে প্ৰফিটেবল আপোনাৰ হোৱাৰ চান্সটো বাঢ়ি যায়। ঠিক আছে, চ' এতিয়া তাৰপিছত চাওক, তাৰপিছত যদি আৰু অলপ যদি ৰখা হ'লে, প্ৰফিট পোৱাৰ পিছতো যদি ৰখি বহি থাকিলোঁ হয়, চাওক কিমান মানে ডাঙৰ ফল আহিছিলে। ঠিক আছে, লছত গুচি গ'ল হয়। সেইকাৰণে যেতিয়া প্ৰফিট পাই যায় 1:2 পাই যায়, মই 1:2 বেছিকেলি 1:2 থাকে আৰু কেতিয়াবা 1000 ওপৰত আপুনি থাকে, 1000 ওপৰত যদি পাই গৈছোঁ ওলাই যাওঁ মই আৰু নৰখোঁ। ঠিক আছে, চ' এইটোৱে আজি পালোঁ, ৰখিলোঁ, ৱেইট কৰিলোঁ। ঠিক আছে, চ' আমাৰ টাৰ্গেট এচিভ হ'ল। নিফটিটোতো বেছিয়ে ফল হৈ গ'ল, নিফটিটো এইখিনি জেগাতে ফল হৈছে। আহিছে কিয় এইটো ফল এইটো হৈছে, এই ভাল জেগাৰ পৰা ৰেজিষ্টেঞ্চ লৈ আছে। আপাৰ চাইডে এছ এল নাই, ডাইৰেক্ট এছ এল নাই, ইমান মানে 3-4টাৰ পৰা ধুনীয়া মানে মাৰ্কেট আপ ট্ৰেণ্ড গৈ আছে। ঠিক আছে, 2-3 দিনৰ পৰা আপুনি চাব পাৰে, একদম ধুনীয়া মাৰ্কেট গৈ আছে, আপ ট্ৰেণ্ডত আছে, ইমান ধুনীয়া মুভমেণ্ট আছে, ৰিট্ৰেচমেণ্ট হোৱা নাই। চ' ইয়াতে যোৱাকালি ইয়াতে এটা মানে ক্লজিং হাইৰ পৰা 48,600 পৰা ৰেজিষ্টেঞ্চ লৈছে। চ' আজি তাতে গ'ল, অলপ ব্ৰেক কৰিলে। ঠিক আছে, অলপ ব্ৰেক কৰাৰ পিছতে ডাইৰেক্ট ৰিজেকশ্যন আহি গ'ল, আৰু ওপৰত ডাইৰেক্ট এছ এল নাছিলে, সেইকাৰণে এইটো আহিবলগীয়া হ'ল। চ' এতিয়া ট্ৰেড কৰি লাভ নাই, এতিয়া ট্ৰেড কৰিলে আপুনি এতিয়া চাইডৱেজ হ'ব ডাইৰেক্ট। ঠিক আছে, এতিয়া ঘূৰি থাকিব, আপ এণ্ড ডাউন কৰি থাকিব। চ' এইটোৱে হ'ল। এনিৱেজ অলপ যদি আৰু হ'ল্ড কৰা হ'লে আমাৰ প্ৰফিটটো লছত গুচি গ'ল হয়, বাট একো নাই। সেইকাৰণে কেতিয়াবা যেতিয়া টাৰ্গেট আপুনি পাই যায় ন, টাৰ্গেট পাইছে ওলাই যাওক, আৰু ৰখিলেই আপুনি মানে অপশ্যন বায়াৰ্ছৰ এইটোৱে প্ৰব্লেম, যদি ৱেইট কৰি যায় ন, মোমেণ্টাম পাইছে, টাৰ্গেট এচিভ হৈছে, এক্সিট মাৰক, ৰখি লাভ নাই, নহ'লে সেইটো যোনটো প্ৰফিট আছে লছত গুচি যাব। চ' এইকেইদিন আজি প্ৰফিট হ'ল বাৰু। ঠিক আছে, চ' কালিতো হলিডে বাৰু, একেবাৰে মানডে লগ পাম। চ' আজিৰ কাৰণে মানে, চ' থেংক ইউ, ষ্টে ফ'কাছ, ষ্টে ডিচিপ্লিন গাইজ।